নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ফেচবুক পেজ তথা ইউটিউব চেনেল পংকজ ড্ৰিমকালাৰ আন্তৰিকতাৰে স্বাগতম জনাই এটা খবৰ দিবলৈ লৈছোঁ। বিগত 21 ডিচেম্বৰত এখন উপহাৰ কুপনৰ খেল অনুষ্ঠিত হৈছিল ৰংজুলি জাতীয় বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত হৈছিল এই খেলখন। আৰু খেলখনত আপোনালোকে বহুতে জানে যে মই টিকেট কিছু বিক্ৰী কৰিছিলোঁ। আৰু মোৰ টিকেটত এয়া দাদা আছে, বিনোদ দা, আৰু এই বিনোদাই পুৰস্কাৰ এটা লাভ কৰিছে। তো এতিয়া আমি সেই পুৰস্কাৰটো আনিবলৈ গৈ আছোঁ ৰংজুলি জাতীয় বিদ্যালয়। দাদাক সোধোঁ প্ৰাইজটো পাই কেনেকুৱা লাগিছে। প্ৰাইজটো পাই কেনেকুৱা লাগিছে? ভালে লাগিছে। হয়, এনেকৈ পাই থাকিলেহে ভাল লাগিব। পাই থাকিম বুলি বিচাৰোঁ আৰু সেনেকৈ মানে মাজে মাজে পাই থাকিব লাগে নহয়। আৰু টিকেট ল'ব নাই মোৰ পৰা? কিয় নল'ম, ল'ম। একবাৰ পাই গৈছোঁ আৰু টেনশ্যন নাই। ৰাইজে চাব ল'ব। আৰু এনেদৰে আহি আমি উপস্থিত হ'লোঁ ৰংজুলি জাতীয় বিদ্যালয়ত। টিকেটখন জমা দিলোঁ। তাৰপিছতে আমাক যি পুৰস্কাৰ, সেই পুৰস্কাৰটো প্ৰদান কৰিলে জাতীয় বিদ্যালয়ৰ অধ্যক্ষগৰাকী। স্ক্ৰীণত আপোনালোকে দেখি আছে। তো এনেদৰে এইজন দাদাই মোৰ পৰা অনলাইনত টিকেট ক্ৰয় কৰি লাভ কৰিলে এটি পুৰস্কাৰ। তো দাদাৰটো স্বাভাৱিকতে ভাল লাগিছে, মোৰো ভাল লাগিছে যে তেওঁ মোৰ পৰা এনেদৰে টিকেট ক্ৰয় কৰি এনেদৰে এটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ল। 10 জানুৱাৰীত হাউলিৰ খেলা আছে। আপোনালোকে যদি কোনোবা টিকেট ল'ব বিচাৰে স্ক্ৰীণত নাম্বাৰটো দিয়া আছে, হোৱাটছএপত মোক মেছেজ দি দিব।